এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। আজি বুধবাৰে দিন দুপৰতে নগাঁও চহৰৰ জলসিঞ্চন বিভাগৰ কলনীত চুৰিকাণ্ড সংঘটিত হয়। নগাঁও জলসিঞ্চনৰ বিভাগৰ কৰ্মচাৰী নিৰ্মালী বৰাৰ কোৱাৰ্টাৰত হয় এই চুৰিকাণ্ড। নগদ 20,000 টকাসহ 4 ভৰি সোণৰ গহনা চুৰি কৰা বুলি জানিবলৈ দিছিল বৰাই। ইতিমধ্যে ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। আজি বুধবাৰে দিন দুপৰতে নগাঁও চহৰৰ জলসিঞ্চন বিভাগৰ কলনীত চুৰিকাণ্ড সংঘটিত হয়। নগাঁও জলসিঞ্চনৰ বিভাগৰ কৰ্মচাৰী নিৰ্মালী বৰাৰ কোৱাৰ্টাৰত হয় এই চুৰিকাণ্ড। নগদ 20,000 টকাসহ 4 ভৰি সোণৰ গহনা চুৰি কৰা বুলি জানিবলৈ দিছিল বৰাই। ইতিমধ্যে ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। Hello. Hey, I do that here. অফিসত পাই পেলাই মই অলপ টাইম এওঁ ঘৰলৈ গৈছে ৰাইডিঙলৈ। তাৰপিছত আহি পেলাই পাইছোঁ সি ল'ৰাটো স্কুলৰ পৰা লৈ আহি পেলাই 2টা বজাত পাইছোঁ। সি গোটেই ঘৰ মানে আহি পেলাই মোৰ গোটেই টকা পইচা আৰু একো গা গহনা সকলোখিনি লৈ গৈছেগৈ। পইচা আছিলে 5,000 মান বেগত আৰু খুচুৰা খুচুৰি কিবা কিবি আছিলে কেইটামান গহনা। গোটেই মোক বিয়াত দিয়া সম্পূৰ্ণ ল'ৰাটো 2ডাল সোণৰ চেট মোৰো আছিলে গহনা। গোটেই গহনাটো লৈ গুচি গ'ল। অফিচলৈ গৈছিলোঁ 10:30 মানত। 10:30 মানে অফিচত পাই পেলাই মই অলপ টাইম এওঁ ঘৰলৈ গৈছে ৰাইডিঙলৈ। তাৰপিছত আহি পেলাই পাইছোঁ সি ল'ৰাটো স্কুলৰ পৰা লৈ আহি পেলাই 2টা বজাত পাইছোঁ। সি গোটেই ঘৰ মানে আহি পেলাই মোৰ গোটেই টকা পইচা আৰু একো গা গহনা সকলোখিনি লৈ গৈছেগৈ। কিমান টকা নিলে? পইচা আছিলে 5,000 মান বেগত আৰু খুচুৰা খুচুৰি কিবা কিবি আছিলে কেইটামান গহনা। গোটেই মোক বিয়াত দিয়া সম্পূৰ্ণ ল'ৰাটো 2ডাল সোণৰ চেট মোৰো আছিলে। 3-4 ভৰি মান হ'ব। গোটেই গহনাটো লৈ গুচি গ'ল। কিমান বজাত হৈছে?